পিহু না মোক যে তোৰ পৰা হেল্প লাগে সোনকালে মোক ড্ৰেছটা সিলেক্ট কৰি দে না তোৰ ষ্টৰখনলৈ আহিলো আৰু ইয়াত ড্ৰেছবোৰ আছে ন তাৰ পৰা মোক ভাল ড্ৰেছটা সিলেক্ট কৰি দেচোন আজি মোৰ স্পেশাল কিবা এটা আছে যাব লাগিব স্পেশাল কিবা আছে ক'ত যাবি নিজুলি তই মই আগতে একো কোৱা নাই যে মই হেল্প কৰিম বাৰু ফাৰ্ষ্টে মোক ক'ব লাগিব তই ক'ত যাবি ন আৰু যেটো কাৰণে তোক একদম মানে ধুনীয়া ডিজাইনৰ ড্ৰেছ লাগে সেইকাৰণে তই মোৰ ওচৰলৈ গুচি আহিলি তই আগে ক তাৰপিছত মই ড্ৰেছ সিলেক্ট কৰাত তোক হেল্প কৰি দিম মানে স্পেশাল কিয় নহ'ব কাৰণ মই ৰাজীৱৰ লগত লাঞ্চৰ কাৰণে যাম সি মোক লাঞ্চৰ কাৰণে লগ ধৰিছে একচুৱেলি অকল লাঞ্চ বুলি নহয় তাৰ মানে কাৰোবাৰ লগত কিবা মিটিং আছে সি অকলেই যাব পাৰিলে হয় কিন্তু সি মোকো লগত লৈ যাম বুলি কৈছে মোকো ওলাবলৈ কৈছে সেইটো কাৰণে মই ভাবিছোঁ এতিয়া কি পিন্ধি যাম ন লাঞ্চৰ কাৰণে যাম যেতিয়া আৰু মিটিঙো আছে ন মই যদি অকণমান ভালকৈ নাযাওঁ তেতিয়া বেয়া লাগিব নহয় সেইকাৰণে মই ধুনীয়া হৈ যাবলৈ বিচাৰিছোঁ আৰু এনেকৈ গ'লে মানে মিটিং চিটিং বেলেগত থাকিলে কি ড্ৰেছ পিন্ধি যাম মই ভালকৈ মিলাব পৰা নাই জানো সেইকাৰণে ভাবিলোঁ তোৰ ওচৰতে আহোঁ তই যেতিয়া নেকি এখন ষ্টৰৰ মালিকনী হয় আৰু তোৰ ওচৰত চব ৱেষ্টাৰ্ণ ড্ৰেছবোৰ থাকে তই ভালকৈ জানিবি কোনটো টাইমত কি ড্ৰেছ পিন্ধিলে বেছি ভাল লাগিব সেইকাৰণে তোৰ ওচৰলৈ আহিছোঁ তোক ক'বলৈ নহ'লে আকৌ ভাবিলোঁ একেবাৰে কৈ দিম বুলি হঠাৎ প্লেনিংটো হৈছে ন সেইটো কাৰণে এতিয়া গম পালি নহয় এতিয়া মই সোনকালে হেল্প কৰোঁ না দেৰি হৈ যাব নহ'লে এঘণ্টাৰ ভিতৰত মোক ৰেডি হৈ থাকিব কৈছিলে ওলাই যাব কৈছিলে তই তাৰমানে ডেটিঙত যাবি ৰাজীৱৰ লগত বা শুনি পিনে মোৰ বহুত ভাল লাগিলে আচ্ছা তই টেনশ্যন নল'বি একদম তই ঠিক জেগাতে আহিছ মই তোৰ কাৰণে বহুত ধুনীয়া ড্ৰেছ এটা চিলেক্ট কৰি দিম আৰু তোক দেখিবলৈও বহুত ধুনীয়া লাগিব চবেই তোক ঘূৰি ঘূৰি চাওঁ বুজিলি কি ভাল লাগিব তোৰ বাৰু বলচোন ট্ৰাই কৰি চাবি দুটামান ড্ৰেছ যিটো চবচে বেষ্ট হ'ব চবচে বেছি ভাল লাগিব সেইটোৱে তই পিন্ধি যাবি ফাইনেল কৰিম আমি হ'ব আৰু পিহু ডেটিং ফেটিং তেনেকুৱা একো নহয় ক'লেচোন তোক লাঞ্চৰ কাৰণে যাম আৰু লগতে মিটিঙো আছে সেইকাৰণে সি মোক লগত লৈ যাওঁ বুলি কৈছে মিটিঙো কৰা হ'ব আৰু একেলগে লাঞ্চো কৰিম সেইবুলিহে আৰু এনেও মোৰ কাম বেছিকৈ তাৰ লগতে থাকে সি যদি নাথাকে তেতিয়া মোৰ কামো নাথাকে সেইকাৰণে মোক লগত লৈ যাম বুলি কৈছে তেনেকুৱা আৰু বেলেগ একো নহয় তই যি টি কথা কৈ নাথাকিবিচোন মই জাষ্ট মানে ওলাই যাম যেতিয়া অকণমান ভালকৈ যাব বিচাৰিছোঁ সি মানে বেলেগ আৰু যদি কৈ নাথাকিবি এতিয়া সোনকালে ড্ৰেছ দেখা নহ'লে মই বেলেগ ক'ৰবাত গুচি যাম আকৌ ড্ৰেছ বিচাৰি তই বিচাৰি দিব নোৱাৰিলে পিহু এই ড্ৰেছটো ভাল লাগিছে জানো কচোন ক মোৰ কিন্তু কমফৰ্টেবল লগা নাই মানে ড্ৰেছটো ঠিকেই আছে কিন্তু এই ড্ৰেছটো পিন্ধি গ'লে এনেকুৱা লাগিছে যেন মই ক'ৰবাত মিটিং নহয় পাৰ্টি কৰিবলৈহে গৈ আছোঁ নেকি তেনেকুৱা ফিল হৈছে মোৰ যে ভাল লগা নাই পিহু তই বেলেগ কিবা দেখা না এনেকুৱা ড্ৰেছ মানে যিটো ফৰ্মেলো লাগে আৰু ভালো লাগে দেখিবলৈ তেনেকুৱা কিবা আছে যদি দেখা না এইটো মই পিন্ধি যাব নোৱাৰোঁ দেই লাজেই পাব লাগিব লাজি পেলাই লাগিলে কৈয়ে দিব আমি মিটিঙতহে আহিছোঁ তুমি একেবাৰে পাৰ্টিত যোৱা নিচিনা ৰেডি হৈ আহিলা যে বুলি ক'ব তেতিয়া মই কি কৰিম সেইকাৰণে এইটো কেঞ্চেল কৰিছোঁ বেলেগ আৰু দেখা কি কৰোঁ বাৰু সোনকালে তাকে যদি মই সেইটোকে চাইছোঁ এই ড্ৰেছটো কিবা অভাৰে বেছি মানে পাৰ্টি লোক আহি গৈছে এইটো পিন্ধি যাব নালাগে সঁচাকৈ লাজ পাব লাগিব মোৰ ওচৰত ৰেড এণ্ড হোৱাইটত এটা ড্ৰেছ আছে সেইটো তোক বহুত ধুনীয়া লাগিব ফৰ্মেল ড্ৰেছো লাগিব আৰু পাৰ্টি ৱেৰ নালাগিব সেইটোক দেখিবলৈ বহুত ধুনীয়া লাগিব এতিয়া আনি আছোঁ সেইটো ট্ৰাই কৰিবি আৰু সেইটোৱে ফাইনেল কৰিবি মই জানো সেই ড্ৰেছটো তোকো বেছি ভাল লাগিব এতিয়া আনি আছোঁ ৱাও জুলি এই ড্ৰেছটো তোক একদম বহুত ধুনীয়া লাগিছে ষ্টেণ্ডাৰ্ড লাগিছে ফৰ্মেলো লাগিছে আৰু দেখিবলৈও ভাল লাগিছে মই কৈছিলোঁ ন এই ড্ৰেছটো তোক ভাল লাগিবই পিছে তই একো কোৱা নাই যে তোৰ ভাল নালাগিলে নেকি ড্ৰেছটো আজি যদি তোৰ লাঞ্চৰ কাৰণে মই তোক ভাল ড্ৰেছ এটাও দিব নোৱাৰোঁ তেতিয়া ভাবি মই মোৰ ষ্টৰখন এনেই খুলি বহি আছোঁ নেকি মানুহক পচন্দৰ মতে ড্ৰেছ এটাও দিব নোৱাৰিম ক না কেনেকুৱা লাগিছে তোৰ মইতো ভাল দেখিছোঁ এইটো পাৰফেক্ট ইমান ধুনীয়া ড্ৰেছটো মোৰ কাৰণে চিলেক্ট কৰি দিছ আৰু মই বেয়া পাম নে মোকো এই ড্ৰেছটো বহুত ভাল লাগিছে পিন্ধিও কমফৰ্টেবল লাগিছে আৰু অথনিৰ নিচিনা সেই ড্ৰেছটো যেনেকৈ পাৰ্টি ৱেৰ লাগি আছিলে নহয় এইটো তেনেকুৱা ফিলো হোৱা নাই এইটো একদম অফিচ ৱৰ্কৰ কাৰণে মানে পাৰফেক্ট আছে থেংক ইউ ছ' মাছ পিহু বাৰু এতিয়া ক এই ড্ৰেছটোৰ কাৰণে মই কিমান পে' কৰিব লাগিব কিমান হয় এই ড্ৰেছটো প্ৰাইচ হা কি ক'লি জুলি তই এতিয়া ড্ৰেছটোৰ কাৰণে এই ড্ৰেছটোৰ প্ৰাইচটো মোক পে' কৰিবি জুলি তই পাহৰি গ'লি নেকি এই ষ্টৰখনৰ মালিকনী মই অকলে নহয় 50% শ্বেয়াৰ্ছ তোৰো হয় গতিকে তই এই ড্ৰেছটোৰ কাৰণে মোক কিয় পে' কৰিব লাগিছে এই ড্ৰেছটো তোৰ হয় এতিয়া এই ড্ৰেছটো তই লৈ যা মোক এইটো কাৰণে পে' কৰিব নালাগে তাতকৈ বেছি ভাল হ'ব তই মোক কিবা কামত হেল্প কৰি দিবি আৰু এই ষ্টৰখনৰ মালিকনী যিহেতু তয়ো হয় গতিকে তই এইবোৰ পে' কৰি থাকিব নালাগে এই টেনশ্যন ফ্ৰী হৈ ঘৰলৈ যা আৰু গৈ পিনে অকণমান ভালকৈ এই ড্ৰেছটোৰ লগত মিলাকৈ মেকআপ কৰি ল তেতিয়া তোক আৰু ধুনীয়া লাগিব অল দ্য বেষ্ট আজিৰ কাৰণে তইতো মোক এনেকৈ অল দ্য বেষ্ট দিছ যেন মই ৰাজপুৰৰ লগত মিটিঙত নহয় কিবা ডেটিঙতহে গৈছোঁ নেকি হ'ব দে বাৰু ড্ৰেছটোৰ কাৰণে থেংক ইউ ছ' মাছ আচ্ছা মই এতিয়া ঘৰলৈ গৈ থাকোঁ দেই বেছি টাইম নাই মানে এঘণ্টাৰ ভিতৰত মোক ওলাই পিনে যাব কৈছিলে সি মোৰ কাৰণে ৰেষ্টুৰেণ্টৰ আগত ৰৈ থাকিম বুলি কৈছে গতিকে মই তালৈকে যাব লাগিব সেইকাৰণে এতিয়া যাওঁ আহি পিনে তোৰ লগত কথা পাতিম বাই বাই জুলি বা তোক আজি ইমান ধুনীয়া লাগিছে তই মেকআপো কৰিছ আজি ক'লৈ যাওঁনো
কৰবাত কিবা পাৰ্টি চাৰ্টি আছে নেকি? ইমান ধুনীয়াকে ৰেডি হৈ ওলাইছ যে যাবলৈ, কচোন ক। মোক যে কোৱা নাই কৰবাত পাৰ্টি আছে যদি। নাই নাই মা, ক'তনো পাৰ্টি থাকিব। আৰু তুমি যে যেনেকে কৈছা মই যে আনকালে মেকআপ কৰাহে নাই, আজিহে যেন কৰিছো তেনেকৈ কৈছা। বাৰু মা, মোক সঁচাকে ধুনীয়া লাগিছেনে? তুমি কৈছা যেতিয়া এতিয়াহে মোৰ ভাল লাগিছে মনটো, নহ'লে ভাবিছিলো মোক দেখিবলৈ কেনেকুৱা বা লাগিছে। একচুৱেলি মা, মই মানে ৰাজীৱৰ লগত যাম লাঞ্চৰ কাৰণে। অকল লাঞ্চ নহয়, মানে মিটিং আছে ৰাজীৱৰ কাৰোবাৰ লগত, সেইকাৰণে মোকো লগত যাব কৈছে। মই তাৰ এছিষ্টেণ্ট হয় যে, লগতে যাবই লাগিব, সেইটো কাৰণে মোকো লগ ধৰিছে। মিটিং শেষ হোৱাৰ পিছত মানে একেলগে লাঞ্চ কৰিম বুলি কৈছে। বাছ সেইকাৰণে মই ভালকৈ ৰেডি হৈ গৈছোঁ, যিহেতু ফাৰ্ষ্ট টাইম এনেকৈ কিবা মিটিঙত গৈছোঁ। কেনেকৈ যায় ময়ো নাজানো ন, সেইটো কাৰণে। ৰাজীৱৰ লগত যাবি? ভালে আছে ভালে আছে, ধুনীয়া লাগিছে তোক, বেয়া লগা নাই দে। এনেকে ভালকে থাকিলে মোৰো ভাল লাগে। হ'ব, তই এতিয়া ওলাবি তাৰমানে ন ঘৰৰ পৰা? পিছে বেছি দেৰি হ'ব নেকি? দেৰি নকৰিবি দেই, অকণমান সোনকালে আহিবলৈ চাবি। তই দেৰিকে আহিলে মানে মোৰে চিন্তা হৈ যায়। এনেও তই কিবা কিবি প্ৰব্লেমবোৰত পৰিয়ে থাক নহয়, সেইটো কাৰণে। আৰু যদিও দেৰি হৈ যায় মোক ফোন এটা কৰি দিবি দেৰি হ'ব বুলি, হ'বনে? হ'ব দিয়া মা, তুমি টেনশ্যন ল'ব নালাগে। মোৰ বেছি দেৰিও নহয়, মানে মই 4টামানৰ ভিতৰত আহি পাই যাব লাগে, কাৰণ মিটিং আছে। মিটিঙত বাৰু ইমান দেৰি নহয়, হ'লেও দেৰি হ'লে 2 ঘণ্টামান লাগিব ধৰি লোৱা। তাৰপিছত লাঞ্চৰ কাৰণে 1 ঘণ্টা বা 1.5 ঘণ্টা, তাৰপিছতো আহি যাম। গতিকে তুমি টেনশ্যন ল'ব নালাগে। আৰু যদি মোৰ দেৰি হৈ যায় তেতিয়া তোমাক ফোন কৰি জনাই দিম, গতিকে চিন্তা নকৰিবা। বাৰু মা, মই এতিয়া গৈ থাকোঁ দেই, দেৰিয়ে হৈছে। এইখিনি মই অট'তে গুচি যাম। অ' গড, ইমান দেৰি হৈ গ'ল, এতিয়ালৈকে অহা নাই। দেৰিয়ে হৈ গৈছে, আৰু কিমান টাইম ৰৈ থাকিব লাগিব এনেকৈ? বৰ আমনি লাগে দেই এনেকৈ ৰৈ থাকিবলৈ। ইফালে মিটিঙৰ কাৰণে চাগে তেখেত আহি পালেহিয়ে, মোৰহে আজি লেট হ'ব যেন পাইছোঁ। কি যে কৰোঁ, গুচিয়ে যাওঁ নে ৰৈ দিওঁ জানো, ভাবিয়ে পোৱা নাই। ৰাজীৱে তাৰমানে মোৰ কাৰণে বহুত দেৰিৰ পৰা ৱেইট কৰি আছিলে। ইছৰাম, মই ইমান লেট কৰি আহিছোঁ, তাৰ চাগে খঙে উঠিছে। দেৰিও হৈছে চাগে। একো নাই, এতিয়া আহি পালোঁ ন, এতিয়া যাওঁ আৰু। অ' মাই ডাৰ্লিং, আই এম ছ' চৰি, মোৰ লেট হৈ গ'ল অলপ। তোমাৰ খং উঠিছে নেকি? হ'ব, তোমাৰ এইবোৰ নাটক বন্ধ কৰা। খং নকৰিম নে? তুমি কৈছিলা মই গৈ আছোঁ, আৰু ইমান লেটকৈ আহি পাইছা। এনেকৈ হ'ব নেকি? এনেকৈ লেটকৈ আহিলে কিন্তু নচলিব দেই। মই সদায় সদায় তোমাৰ কাৰণে এনেকৈ ৱেইট কৰি থাকিব নোৱাৰোঁ নহয়। আচ্ছা, এতিয়া গাড়ীত বহা, মই আৰু কাৰোবাৰ কাৰণে ৰৈ আছোঁ। এতিয়ালৈকে আহি পোৱাহি নাই। ৰাজীৱৰ লগত এই ছোৱালীজনী কোন হয়? আৰু ৰাজীৱক ডাৰ্লিং বুলি কৈছে যে? অ' মাই গড, কেনেবাকে এজনী ৰাজীৱৰ গাৰ্লফ্ৰেণ্ডটো নহয়? কিন্তু মোকতো সেইদিনা কৈছিলে সি ছিংগল আছে বুলি। ছিংগল আছোঁ বুলি কোৱা ল'ৰাটোৰ হঠাৎ কোনোবা গাৰ্লফ্ৰেণ্ড? মোৰতো বিশ্বাসেই হোৱা নাই। নাই, মই এনেকৈ একো বিশ্বাস কৰাটো ভাল হোৱা নাই। ৰাজীৱক মই জনা কেইদিন হৈছে, তাৰ বিষয়ে মই ভালকৈ একোৱেই নাজানো। সি মোক মিছা কথা কৈছিলে। কি? তুমি আৰু কাৰোবাৰ কাৰণে ৱেইট কৰি আছা? এতিয়া মই মিছ জাছমিনে বেলেগৰ কাৰণে ৱেইট কৰি ইয়াত ৰৈ থাকিব? ন, সেইটো নহ'ব দেই। তুমি কাৰো কাৰণে ৰৈ থাকিব নালাগে। মোৰ কাৰণে ৱেইট কৰি আছিলে, মই আহি পালোহি। এতিয়া যাব লাগে আমি ইয়াৰ পৰা। আৰু বাকী তুমি যাৰ কাৰণে ৱেইট কৰিছা, ফোন কৰি কৈ দিয়া যে তুমি ইয়াৰ পৰা গুচি আহিলা, কাৰণ তোমাৰ লেট হৈছিলে। আৰু যোন আহিব আছে তেওঁ ডাইৰেক্ট মিটিঙৰ জেগাত লগ কৰিবলৈ কোৱা। বাছ হৈ গ'ল। ইয়াত আৰু কিয় ৰৈ থাকিব লাগিছে? ইমান ভাগৰি জুগৰি আহিছোঁ, মই আৰু ৰৈ থাকিব নোৱাৰোঁ দেই। মইতো গাড়ীত বহিছোঁ, তুমি ফোন কৰি ক'লে ঠিক আছে মাই বেবী, তুমি যি কৈছা তেনেকুৱাই হ'ব। তুমি বহা গাড়ীত, মই যাৰ কাৰণে ৰৈ আছিলোঁ ফোন কৰি কৈ দিম বাৰু। মই মিটিঙত গৈ আছোঁ, তাতে লগ কৰিবলৈ। এতিয়া হ'লনে? বহা এতিয়া। তুমিও যে আৰু তো মোক মানে অশান্তি কৰি দিয়ে কেতিয়াবা দেই। জুলি, কি হ'ল আকৌ তোৰ? তইতো 1 ঘণ্টাৰ আগত মোৰ ইয়াৰ পৰা গৈছিলিহে ঘৰলৈ। তই কৈছিলি তোৰ দেৰি হৈছে, তেতিয়াহ'লে আকৌ ইয়ালৈ কিয় আহিলি? আৰু এনেকুৱা কান্দি কাটি আহিছ যে? কি হ'ল জুলি, কচোন ক? ড্ৰেছটো কিবা বেয়া লাগিছে বুলি ক'লে নেকি? আই এম ছ' চৰি জুলি, মইতো ভাবিছিলোঁ এই ড্ৰেছটো তোক ধুনীয়া লাগিছে, ভাল লাগিব, আৰু ৰাজীৱে তোক দেখি পেলাই ধুনীয়া দেখিব। কিন্তু মইনো কি জানো। আই এম ছ' চৰি। ক না কি হ'ল? তই এতিয়া তাইৰ লগত মিটিঙত যাব নোৱাৰিবি নেকি এই ড্ৰেছটোৰ কাৰণে? নাই নহয় পিহু, তই চৰি ক'ব নালাগে। তোৰনো কি ভুল? তই যিটো ড্ৰেছ দিছ বহুত ধুনীয়া আছে, আৰু এই ড্ৰেছটো পিন্ধি মই মিটিঙতনো কিয় যাব নোৱাৰিম? ড্ৰেছটোৰ কাৰণে মিটিঙত যাব নোৱাৰিম সেইটো নহয়, তাৰ গাৰ্লফ্ৰেণ্ডৰ কাৰণে মই তাৰ লগত আজি মিটিঙত যাব নোৱাৰিলোঁ। মোৰ বহুত দুখ লাগিছে পিহু। ৰাজীৱকতো এনেই ওপৰৰ পৰা দেখিবলৈ বহুত ভাল ল'ৰা নিচিনা লাগে, কিন্তু সিও যে মোক ইমান ডাঙৰ মিছা কথা ক'ব মইতো ভবাই নাছিলোঁ। আজি তাক মই তাৰ গাৰ্লফ্ৰেণ্ডৰ লগত দেখিলোঁ। গাৰ্লফ্ৰেণ্ডজনী মোতকৈও দেখিবলৈ ধুনীয়া, আৰু অহাৰ লগে লগে ডাৰ্লিং মোৰ কাৰণে ৱেইট কৰি আছিলা, চৰি দেৰি হৈ গ'ল এইবোৰ কৈ আছিলে। সেইকাৰণে মই গুচি আহিলোঁ, তাক ফোনো কৰা নাই। মই এতিয়া এই ড্ৰেছটো নিপিন্ধো পিহু। মোৰ কাম হয় যেতিয়া তাৰ লগত যোৱাটো, মইতো যাবই লাগিব। সেইকাৰণে মই ৰেগুলাৰ ড্ৰেছ পিন্ধিয়ে গুচি যাম। সেইবোৰ কৰিবলৈ নাই আৰু, যিহেতু তাৰ আচল কথাটো মই গম পালোঁ। এতিয়া আৰু তাক মই বিশ্বাস কৰিব নোৱাৰোঁ।
কি জুলি তাৰ গাৰ্লফ্ৰেণ্ড আছে আৰু তোক যে সেইদিনা নাই বুলি যে মিছা মিছা কথা ক'লে তাৰ ইমান সাহস সি তোক কন্দুৱাইছে ৰ তাক মই এনেকৈ যাবলৈ নিদিওঁ নহয় সি কিয় মিছা কথা ক'ব তোক তই ইমান ধুনীয়াকৈ এক্সাইটেড হৈ আছিলি তাৰ লগত যাওঁ বুলি আৰু সি তোক এনেকৈ কন্দুৱাই পঠিয়াই দিলে নাই নাই মই তাক এৰি দিয়াত নাই তাৰ লগত মই আজিয়ে কথা পাতিম হ'বচোন বিহু সেইবোৰ বাদে তই একো কৈ থাকিব নালাগে কাকো তাৰো নিজৰ লাইফ আছে গতিকে যি কৰি থাকক এতিয়াৰ পৰা আৰু তাৰ লগত মই অকল কামৰ কথাই পাতিম বেলেগ আৰু তাৰ লগত একো ডিছকাছ নহয় গতিকে সেইবোৰ বাদ দে